আপুনি মই প্ৰতি কেজি আলু ক্ৰয় কৰিছোঁ মাত্ৰ 15-20 টকাত, কিন্তু মন্দিয়াত আলু গেলি পচি গৈছে। প্ৰতি কেজি আলু 1 টকা দামতো ক্ৰয় কৰা বেপাৰীৰ অভাৱ। উল্লেখ্য যে নামনি অসমৰ বৰপেটাৰ মন্দিয়া বাগবৰ আলু খেতিৰ কাৰণেই বিখ্যাত। সম্প্ৰতি বৰপেটা জিলাৰ মন্দিয়া অঞ্চলৰ আলু খেতি কৰা কৃষকৰ মাজত লাগিছে হাহাকাৰ। আমি যে খেতি কৰিছোঁ এইবাৰ, তাৰমানে বৰষুণত একেবাৰে মানে আলু উঠাব পৰা নাই, আৰু যিবিলাক আমি উঠাইছোঁ সেইবিলাক এতিয়া বেছি বিক্ৰী কৰিব মানে বেপাৰী পোৱা নাই। সুদত পইচা আনিছে, কাৰোবাৰ পৰা বেলেগৰ পৰা ধাৰ কৰি পইচা আনি খেতি কৰিছে। যিখিনি পইচা একচুৱেলি পাব লাগিছিল সেই মূল পইচাখিনিতো গুচি গৈছে। যিখিনি মানুহে পইচা দি উঠাইছে, কামলাৰ হাজিৰা দি কিনি দিছে, এটা বিঘা মাটি উঠাওঁতে মোটামুটি 10,000 12,000 টকা দি আলু উঠাইছে। সেই উঠোৱা পইচাখিনি আজিলৈকে কভাৰ হোৱা নাই, কাৰণ যিখিনি ষ্টক কৰিছে, ষ্টক কৰা আলুখিনি এতিয়া ক'ত পেলাব, পেলোৱাৰ কাৰণে এক্সট্ৰাকৈ আৰু 5,000 6,000কৈ বিঘাৰ পইচাখিনি যাব লগা হৈছে। মূৰৰ ঘাম মাটিত পেলাই উৎপাদন কৰা আলু বিক্ৰী নোহোৱা হৈছে, যাক লৈ খেতি কৰা কৃষক এতিয়া সৰ্বহাৰা। বৰপেটা জিলাৰ বৃহত্তৰ মন্দিয়া বাগবৰ অঞ্চলৰ কৃষকে আলু খেতি কৰি হতাশাত ভুগিছে। এতিয়া উৎপাদিত আলু বজাৰত উপযুক্ত দাম নোপোৱাত এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকসকল। বন্ধন বেংকৰ ঋণ লৈ আৰু ঘৰৰ গৰু ছাগলী বিক্ৰী কৰি আলু খেতি কৰাত বহু দুখীয়া কৃষক সম্প্ৰতি বৃহৎ লোকচানৰ সন্মুখীন হৈছে। উল্লেখ্য যে অধিকাংশ লোকে প্ৰতি কেজি আলু 20 টকা দামত ক্ৰয় কৰি অহাৰ বিপৰীতে বৰপেটা বাগবৰ মন্দিয়াত 1 টকা কেজি দামতো বিক্ৰী কৰিবলৈ গ্ৰাহক নোপোৱা বিশেষ তাৎপৰ্য বহন কৰিছে। বাগবৰৰ পৰা শহীদুল ইছলামৰ ৰিপৰ্ট, আছাম টক্স।